নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেল এজি মুভি ৰিভিউত আৰম্ভ কৰাৰ আগতে মোৰ চেনেলটো লাইক সাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। কোন হৰ্ণি মানুহ বে হে লোকেল কম্ফু 1 আৰু লোকেল কম্ফু 2 পিছতে অতি শীঘ্ৰেই অসমীয়া ছবিগৃহলৈ আহি আছে আন এক লোকেল কম্ফু পাৰ্টৰ নতুন ছবি লোকেল কম্ফু 3 20 অক্টোবৰ মঙ্গলবাৰ তাৰিখে গুৱাহাটী চহৰত জ্যোতি চিত্ৰবনত মুকলি কৰা হয় ছবিখনৰ পোষ্টাৰ আৰু ট্ৰেইলাৰ। অসমীয়া চিনেমাত এক অনন্য আমোদৰ অভিষেক ঘটোৱা লোকেল কম্ফুৰ অভূতপূৰ্ব সফলতাৰ প্ৰায় এটা দশকৰ পিছত পুনৰ দৰ্শকক একেধৰণৰ আমোদ দিবলৈ সাজু হৈছে কেনি বসুমতাৰীৰ আৰু তেওঁৰ দল। লোকেল কম্ফু 1 আৰু লোকেল কম্ফু 2ৰ ধাৰাবাহিক সফলতাৰ পিছতে অহা 5 ছেপ্টেম্বৰ তাৰিখে অসমৰ ছবিগৃহলৈ আহি আছে লোকেল কম্ফু 3। লোকেল কম্ফু 1ৰ প্ৰতিটো জনপ্ৰিয় চৰিত্ৰ বঞ্জু, দুলু, তানচেন, মন্টুদা, চাৰ্লি এই আটাইকেইটা চৰিত্ৰ লোকেল কম্ফু 3ত দেখিবলৈ পোৱা যাব। ছবিখন শিক্ষক দিৱসৰ দিনাই মুক্তি লাভ কৰিব। ছবিখনত শিক্ষক ছাত্ৰৰ সম্পৰ্কটো আটাইতকৈ গুৰুত্বপূৰ্ণ সম্পৰ্ক। ছবিখন সকলো বয়সৰ লোকেই চাবলৈ পাৰিব বুলি কোৱা হৈছে। লগতে ছবিখনৰ দৃশ্যগ্ৰহণ সন্দৰ্ভত বসুমতাৰীয়ে কয় যে ছবিখনৰ প্ৰায়ভাগ দৃশ্যগ্ৰহণ গুৱাহাটী চহৰৰ কৰা হৈছে। লোকেল কম্ফু 1ৰ জনপ্ৰিয় চৰিত্ৰসমূহ লগতে এইবাৰ আমাৰ লগত আহি আছে ৰিম্পী দাস। লোকেল কম্ফু 1ৰ জনপ্ৰিয় চৰিত্ৰসমূহ পুনৰ লোকেল কম্ফু 3ৰ জৰিয়তে দৰ্শকৰ মাজলৈ উভতি আহিছে। লগতে লোকেল কম্ফু 3ৰ পুৰণি চৰিত্ৰসমূহৰ লগতে এইবাৰ চাৰ্লিৰ প্ৰেয়সী চৰিত্ৰত ৰিম্পী দাস। ছবিখনৰ নতুন খলনায়ক হিচাপে জাভেদ আখতাৰ আৰু ৰুবুল বৰুৱে অভিনয় কৰিছে। আনহাতে লোকেল কম্ফু 3ত মুখ্য খলনায়ক হিচাপে অভিনয় কৰাৰ পিছত এতিয়া লোকেল কম্ফু 3ত এগৰাকী আদৰ্শ শিক্ষক চৰিত্ৰত অভিনয় কৰিছে বিভূতি ভূষণ হাজৰিকাই। তেওঁৰ শিক্ষাৰ্থীসকলৰ ভিতৰত আছে আদ্ৰিতা পৰশা মহন্ত আৰু নৱাগতা ফাৰণ্য কাশ্যপ। ইফালে কেনি বসুমতাৰীৰ পূৰ্বৰ ছবিসমূহৰ তুলনাত অভিলাষী সংগীত পয়োভৰ এই ছবিখনত দেখা পোৱা যায়। ছবিখনত মুঠ 4টা গীত সন্নিৱিষ্ট কৰা হৈছে, য'ত কণ্ঠদান কৰিছে নীল আকাশ, আশ্চৰ্য বৰপাত্ৰ, শাশ্বতী ফুকন, ৰাজে কোঁৱৰ আৰু অম্বৰ দাসৰ দৰে জনপ্ৰিয় কণ্ঠশিল্পীয়ে। ইয়াৰ উপৰিও লোকেল কম্ফু 3ত কণ্ঠ নিগৰাইছে চেডি মেল, জনম কাশ্যপ, স্নেহা আৰু শ্ৰুতি শৰ্মাৰ দৰে উদীয়মান কণ্ঠশিল্পীয়ে। আনহাতে বনি দেউৰীৰ প্ৰথম হিট গান নাম্বাৰ 1 আণ্ডাৰ 18 ডন ইজ বঞ্জু বিপুল সফলতাৰ পিছত এইবাৰ প্ৰস্তুত কৰি উলিওৱা হৈছে আই এম গন্না গিভ ধুলাই শীৰ্ষক এটা বিশেষ ট্ৰেক। ছবিখনত দৃশ্যগ্ৰহণ কাম কৰিছে পুৰুষ ডেকাই। আনহাতে লাইন প্ৰযোজক হিচাপে আছে অনুপম বৈশ্য। একেদৰে প্ৰডাকশ্যন মেনেজাৰ হিচাপে আছে বিভাস সিনহা আৰু আটক ধুনীয়াকৈ আবহ সংগীত পৰিচালনা কৰিছে টনি দেউৰী বসুমতাৰীয়ে তথা ডেৰিক কেৰিয়াইয়ে। ছবিখনত আনমোল ৰাজ শইকীয়াই মুখ্য সহকাৰী পৰিচালক হিচাপে আৰু ৰাজ শইকীয়াই মুখ্য সহকাৰী পৰিচালক হিচাপে আৰু বিশ্ব কলিতাই মেকআপ বিভাগৰ কাৰ্যবাহী গ্ৰহণ কৰিছে। জ্যোতি শংকৰ ভট্টাচাৰ্যই কলা নিদৰ্শন, শ্যামল দাসে কালাৰ গ্ৰেডিং আৰু প্ৰেম ৰাভাই সাজ সজ্জাৰ তদাৰক কৰিছে। লোকেল কম্ফু 3ৰ দলে প্ৰকাশ কৰা মতে লোকেল কম্ফু 1ৰ সমগ্ৰ বাজেটতকৈ দুগুণ খৰচ কৰা হৈছে এই ছবিখনত, যিটো ছবিখনত স্পষ্টভাৱে পৰিলক্ষিত হয়। অহা 5 ছেপ্টেম্বৰ তাৰিখে মুক্তি পাবলগীয়া লোকেল কম্ফু 3 অসমৰ সকলো চিনেমাগৃহতে ৰিলিজ কৰা হ'ব। আশা কৰোঁ লোকেল কম্ফু 1 আৰু লোকেল কম্ফু 2ৰ দৰে লোকেল কম্ফু 3ও দৰ্শকক আকৰ্ষিত কৰিব পাৰে। শেষত ভিডিঅ'টি ভাল লাগিলে চেনেলটো লাইক, ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আহিবলগীয়া মোৰ সকলো ভিডিঅ' আপোনালোকে আগতে পায়।